নমস্কাৰ। 8 ফেব্ৰুৱাৰী শনিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মিথুন ৰাশি, মৃগশিৰা নক্ষত্ৰ, শুক্লপক্ষ একাদশী তিথি, বৈধিতি যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। আহকচোন চাওঁ। প্ৰথমে আহিব মেষ ৰাশি। নীলা ৰং 4 সংখ্যা, 1টাৰ পৰা 2:40। অলপ চাই চিতি ল'ব এই সময়কণ। আপোনাৰ শৰীৰ অলপ নজৰ ৰাখক। পৰিয়ালৰ লগতে নিজৰ অৰ্থক্ষেত্ৰত খৰচ বাঢ়িব। ভ্ৰমণৰ দিশত ভালেই দেখা গৈছে। কৰ্মক্ষেত্ৰত স্থিৰতা থাকিব। বাধা বিপত্তি দূৰ হ'ব। মানসিকভাৱে চাপ কমিব। কাম কাজ আপুনি কৰিব পাৰিব। জামালা আদি আঁতৰিব। আপুনি পজিটিভ মাইণ্ডত থাকিব। এক্টিভ থাকক। কাম কাজত সফলতা পাব। পাৰিবাৰিক দিশত অশান্তি হৈছে। সন্তানৰ দিশটো ভাল। বিদ্যাত মনোযোগ বঢ়াব। আইনী কৰ্মত সমস্যা দেখা নাযায়। কথা বতৰা ক'ব। আন মানুহৰ সহায় ল'ব। এতিয়া আহিব বৃষ ৰাশি। ব্লেক কালাৰ 5 সংখ্যা, 1:20 পৰা প্ৰায় 3টা। অলপ চাই চিতি ল'ব এই সময়কণ। দিন আপোনাৰ মোটামুটি থাকিব। কৰ্মক্ষেত্ৰত ভাল দেখা যায়। নিজৰ কনফিডেন্স ৰাখিব। যিকোনো ক্ষেত্ৰত দায়িত্ব আদি ল'ব। ডমিনেটিং নেচাৰ ল'ব। মানসিকভাৱে সবল থাকক। শৰীৰ ভালেই দেখা গৈছে। সন্তানৰ শৰীৰ অলপ নজৰ ৰাখিব। কাম কাজত আপুনি সফলতা পাব। ওপৰ মহলৰ সহায় পাব। পজিটিভ মাইণ্ডত থাকিব। নতুন কামত হাত দিব পাৰে। ব্যৱসায় দিশত মোটামুটি চলিব। দাম্পত্য জীৱনত মধ্যমীয়া। পৰিয়ালক সময় দিয়ক। ভাগ্যৰ সহায় পাব। মানসিকভাৱে শান্তি পাব। অৰ্থক্ষেত্ৰত ভালেই দেখা গৈছে। নিজৰ ভেলু এড কৰক। আপুনি বুদ্ধিমত্তা প্ৰয়োগ কৰিব। কিছু ক্ষেত্ৰত বিভূতিত পৰিব পাৰে। এতিয়া আহিব মিথুন ৰাশি। সোণালী ৰং 5 সংখ্যা, 1টাৰ পৰা 2:40। অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভালেই দেখা যায়। কৰ্মক্ষেত্ৰতো ভাল দেখা গৈছে। শৰীৰ মোটামুটি ভাল। বিনিয়োগ আদিত ভাল নহয়। ভ্ৰমণ আদি কৰিব পাৰে। খৰচ বাঢ়িব। কাম কাজত আপুনি সফলতা পাব। পাৰিবাৰিক দিশত অশান্তি ৰৈছে। কোনো লোকে প্ৰতাৰণা আদি কৰিব পাৰে। লক্ষ্য ৰাখিব। ব্যৱসায় দিশত ভাল চলিব। সন্তান অলপ অবাধ্য দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত ভাল। আপোনাৰ দুশ্চিন্তা বাঢ়িব পাৰে। আইনী কৰ্মত সফলতা পাব। খং ৰাগ দমাই ৰাখিব। কৰ্মক্ষেত্ৰত আন মানুহৰ সহায় পাব। আপুনি অপেক্ষা কৰিব। কথা বতৰা মিঠা ক'ব। এতিয়া আহিব কৰ্কট ৰাশি। ব্লেক কালাৰ 8 সংখ্যা, 1:05 পৰা 2:30। অলপ চাই চিতি ল'ব। দিন ভালেই দেখা গৈছে। কৰ্মক্ষেত্ৰতো ভাল। কাম কাজত সফলতা পাব। কোনো ডাঙৰ সিদ্ধান্ত আদি ল'ব পাৰে। মানসিক দৃঢ়তা ৰাখিব। শৰীৰ অলপ নজৰ ৰাখিব। আনক নিয়ন্ত্ৰণ কৰিব পাৰিব। আপুনি টাৰ্গেট ছেট কৰি কাম কাজ কৰক। ব্যৱসায় দিশত ভালেই দেখা যায়। মানসিকভাৱে শান্তি পাব।
পাৰিবাৰিক দিশত অশান্তি হৈছে। বিদ্যাত ভাল। নিজৰ কনফিডেন্স বঢ়াব। এতিয়া আহিব সিংহ ৰাশি। সেউজীয়া ৰং 8 সংখ্যা, 1টাৰ পৰা 3টা, অলপ চাই চিতি ল'ব। দিন আপোনাৰ মোটামুটি চলিব। শৰীৰ ভাল। সৎটো বাঢ়িব পাৰে, লক্ষ্য ৰাখিব। কোনো ডাঙৰ সিদ্ধান্ত আদি নল'ব। এলাৰ্ট থাকিব। আনৰ কোনো জামালাত নাথাকিব। ব্যৱসায় দিশত ভাল। দাম্পত্য জীৱনত ভালেই দেখা যায়। পাৰিবাৰিক দিশত অশান্তি ৰৈছে। পৰিয়ালৰ সহায় কম। বিদ্যাত ভাল। কোনো জামালা বাঢ়িব পাৰে, লক্ষ্য ৰাখিব। কাম কাজত দেৰি হ'ব পাৰে। পেণ্ডিং কোনো কাম সমাধা কৰক, ভাল হ'ব। এতিয়া আহিব কন্যা ৰাশি। ক্ৰীম কালাৰ 5 সংখ্যা, 1টা 10ৰ পৰা 2টা 30, অলপ চাই চিতি ল'ব। দিন মোটামুটি ভাল। কৰ্মক্ষেত্ৰত ঠিকেই দেখা যায়। আপুনি ফোকাছ ৰাখি নিজৰ কাম কাজ কৰক। নিজৰ মতে আনক নিয়ন্ত্ৰণ কৰিব পাৰিব। আপুনি গুৰুত্ব পাব। কাম কাজৰ অলপ প্ৰেছাৰ বাঢ়িব পাৰে। ব্যৱসায় দিশত ভাল হ'ব। ভ্ৰমণৰ দিশত দিনটো ভাল নহয়। অৰ্থৰ ক্ষেত্ৰত অলপ নাটনি। আপুনি টাৰ্গেট লৈ কাম কাজ কৰক। সন্তানৰ দিশত ভালেই দেখা যায়। ভাগ্যৰ সহায় পাব। ওপৰ মহল পৰা ডাঙৰৰ সহায় ল'ব পাৰে। নিজৰ ভেলু বঢ়াব। এতিয়া আহিব তুলা ৰাশি। ৰঙা ৰং 4 সংখ্যা, 1টাৰ পৰা 3টা 40, অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ মোটামুটি ভাল। কৰ্মক্ষেত্ৰত ঠিকেই দেখা গৈছে। অৰ্থৰ কিছু নাটনি। অযথা ব্যয় হ'ব পাৰে। ৰিস্ক আদি নল'ব। দিনটোত নৰ্মেলভাৱে থাকিব। আনৰ সহযোগিতা নাপাব পাৰে। আনে আপোনাৰ সুযোগ ল'ব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। পৰিশ্ৰম বাঢ়িব আপোনাৰ। আপুনি সুযোগ সন্ধানী লোকৰ পৰা অলপ সাৱধান হ'ব। দাম্পত্য জীৱনত ঠিকেই দেখা যায়। নিজৰ কৰ্তব্য পালন কৰক। বিদ্যাত মনোযোগ দিয়ক। সন্তানৰ দিশটো ভাল। দাম্পত্য জীৱনত অশান্তি ৰৈছে। বিবাদ আদি নকৰিব। খং ৰাগ দমাই ৰাখিব। আনৰ কোনো জামালাত নাথাকিব। আনে আপোনাক কোনো কাৰণে ব্যৱহাৰ কৰিব পাৰে। এই ক্ষেত্ৰত নিজে লক্ষ্য ৰাখিব। মানসিক শান্তি কম দেখা যায়। দুশ্চিন্তা বাঢ়িব পাৰে। এতিয়া আহিব বৃশ্চিক ৰাশি। ব্লু কালাৰ 6 সংখ্যা, 1টাৰ পৰা 2টা 40, অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। আপুনি টাৰ্গেট লৈ কাম কাজ কৰক। কাম কাজত সফলতা পাব। পৰিয়ালৰ জ্যেষ্ঠজনৰ শৰীৰ অলপ নজৰ ৰাখিব। অৰ্থৰ ক্ষেত্ৰত ভালেই দেখা যায়। ভ্ৰমণৰ দিশত ভাল নহয়, বিশেষকৈ দূৰ ভ্ৰমণ। নিজৰ ভেলু এড কৰক। আপুনি ডেডিকেটেড হৈ কাম কাজ কৰক। ব্যৱসায় দিশত ভাল চলিব। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক বৰ ভাল দেখা নাযায়। বেছি লোকৰ লগত নাথাকিব। বন্ধুৰ সহায় পাব। বিদ্যাৰ ক্ষেত্ৰত বাধা। আইনী কৰ্মত ভাল ফল পাব। জ্ঞাতি আত্মীয় আদিৰ লগত ভালেই দেখা যায়। আপুনি গভীৰভাৱে ভাবিব। কোনো প্ৰলোভনত নপৰিব। খং ৰাগ দমাই ৰাখিব। এতিয়া আহিব ধনু ৰাশি। ব্লু কালাৰ 5 সংখ্যা,
এটাৰ পৰা 2টা 30 অলপ চাই চিতি ল'ব। দিন মোটামুটিভাৱে চলিব। শৰীৰ ভাল, ব্যৱসায় দিশত ভাল দেখা গৈছে। অৰ্থৰ ক্ষেত্ৰত অলপ নাটনি দেখা যায়। আপোনাৰ অযথা খৰচ বাঢ়িব পাৰে। ভ্ৰমণৰ দিশত ভালে দেখা যায়। কাম কাজত সফলতা পাব। পাৰিবাৰিক দিশত অশান্তি বাঢ়িব। বন্ধুৰ ক্ষেত্ৰত ভালেই দেখা যায়। ওপৰ মহলৰ সহায় পাব। পৰিয়ালৰ সহায় পাব। কৰ্মক্ষেত্ৰত ভালেই দেখা যায়। নিজৰ স্থিৰতা ৰাখিব। নিজৰ ফোকাছ ৰাখি কাম কাজ কৰক। বিদ্যাত ভাল সফলতা পাব। কথা বতৰা অলপ চাই চিতি ক'ব। আনৰ পৰা বেছি আশা নকৰিব। খং ৰাগ দমাই ৰাখিব। এতিয়া আহিব মকৰ ৰাশি। সেউজীয়া ৰং 6 সংখ্যা। 1টা 10ৰ পৰা 2টা 40 অলপ চাই চিতি ল'ব। দিন ভালেই দেখা যায়। কৰ্মক্ষেত্ৰত নিজৰ কনফিডেন্স বঢ়াব। শৰীৰ অলপ নজৰ ৰাখিব। বিশেষকৈ জ্যেষ্ঠজনৰ। ব্যৱসায়ত সমস্যা হ'ব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। আপুনি প্লেনিং কৰি কাম কাজ কৰিব। বেছি মানসিক চাপ নল'ব। দাম্পত্য জীৱনত ঠিকেই দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত বাধা। মনোযোগ দিয়ক। সন্তানৰ ক্ষেত্ৰত সমস্যা দেখা যায়। ভ্ৰমণৰ দিশত ভাল। নিজৰ ক্ৰিয়েটিভিটি দেখাব। কথা বতৰা ক'ব। এক্টিভ থাকিব। মানসিক দৃঢ়তা ৰাখিব। এতিয়া আহিব কুম্ভ ৰাশি। ক্ৰীম কালাৰ 4 সংখ্যা। 1টাৰ পৰা 2টা 40 অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। ব্যৱসায় দিশত ভালেই দেখা যায়। বেছি আশা নকৰিব। ভ্ৰমণৰ আদি কৰিব পাৰে। অৰ্থৰ ক্ষেত্ৰত অলপ সমস্যা দেখা যায়। অযথা খৰচ বাঢ়িব। দায়িত্ব বাঢ়িব। কাম কাজত ভাল ফল পাব। কিন্তু সকলোৱে আপোনাক মানসিকভাৱে চাপ দিব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। প্ৰেমৰ দিশত ভাল। দাম্পত্য জীৱনত অশান্তি ৰৈছে। বিদ্যাৰ ক্ষেত্ৰত বাধা দেখা যায়। আইনী সমস্যা আঁতৰিব। আপুনি ভাগ্যৰ সহায় পাব। মানসিকভাৱে শান্তি বৰ বেছি নেপাব। দুশ্চিন্তা বাঢ়িব পাৰে। কথা বতৰা অলপ চাই চিতি ক'ব। জ্যেষ্ঠজনৰ পৰা অলপ সাৱধান হ'ব। কোনো জামেলা বাঢ়িব পাৰে। সকলোৱে আপোনাৰ ওপৰত নিজৰ কৃতিত্ব কৰিব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব মীন ৰাশি। নীলা ৰং 6 সংখ্যা। 1টাৰ পৰা 2টা 20 অলপ চাই চিতি ল'ব। শৰীৰ অলপ নজৰ ৰাখিব। ব্যৱসায় দিশত ভাল দেখা গৈছে। অৰ্থৰ ক্ষেত্ৰত ভাল। দাম্পত্য ক্ষেত্ৰত ভালেই দেখা যায়। আপুনি সুযোগ সুবিধা পাব। কিছু সুযোগ সন্ধানী হ'ব। দায়িত্ব ল'ব। কাম কাজ আপুনি শেষ কৰি পেলাওক। নিজৰ বুদ্ধিমত্তা প্ৰয়োগ কৰিব। শ্বৰ্টকাট ৰাস্তা ল'ব। বিনিয়োগৰ ক্ষেত্ৰত ভাল নহয়। পৰিস্থিতি অনুযায়ী কাম কৰক। সিদ্ধান্ত ভালদৰে ল'ব। খং ৰাগ দমাই ৰাখিব। ওপৰ মহলৰ সহায় পাব। আপুনি এক্টিভ থাকিব। পৰিয়ালক সময় দিয়ক। প্ৰেমৰ দিশত ভাল। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। সন্তানৰ দিশ ঠিকেই আছে। আপুনি নিজৰ কাম কাজ ফোকাছ ৰাখি কৰিব। সময়লৈ অপেক্ষা কৰিব। ধৈৰ্য ধৰিব। কাম কাজৰ ক্ষেত্ৰত আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।